নলবাৰী টাউন সমৰ কলা একাডেমীৰ সাফল্য 10ম সংখ্যক ৰাষ্ট্ৰীয় কুম্ফু প্ৰতিযোগিতাত 6গৰাকী খেলুৱৈৰ পদক জয়। যোৱা 24ৰ পৰা 26 এপ্ৰিললৈকে মেঘালয়ৰ USTMত অনুষ্ঠিত হয় 10ম সংখ্যক ৰাষ্ট্ৰীয় কুম্ফু প্ৰতিযোগিতা 2026। অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ সহযোগত তথা মেঘালয় কুম্ফু ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 15খন ৰাজ্যৰ খেলুৱৈয়ে। ক্ৰীড়াংগনত সমাৱেশ ঘটিল প্ৰায় 500গৰাকী কুম্ফু খেলুৱৈৰ। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ 70গৰাকী কুম্ফু খেলুৱৈয়ে কৰিলে অংশগ্ৰহণ। অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি নলবাৰী জিলা তথা ৰাজ্যৰ নাম উজ্বলাই তুলিলে নলবাৰী টাউন সমৰ কলা একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত 6গৰাকী খেলুৱৈয়ে। নলবাৰী টাউন সমৰ কলা একাডেমীৰ খেলুৱৈয়ে ৰাজ্যক উপহাৰ দিলে মুঠ 6টা পদক। ইয়াৰে 3টা সোণ আৰু 3টা ৰূপৰ পদক। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত সোণ আজুৰি আনিলে নলবাৰী টাউন সমৰ কলা একাডেমীৰ ভাৰ্গৱী শৰ্মা, শাকিল আহমেদ আৰু দেৱাংগ চক্ৰৱৰ্তীয়ে। আনহাতে ৰূপজয়েৰে ৰাজ্য তথা নলবাৰী টাউন সমৰ কলা একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিলে ক্ৰমে বিনীত ৰঞ্জন শৰ্মা, জাফৰিদ জেন আখতাৰ আৰু নিকিত মদন বাজফৰে। উল্লেখ্য যে ব্লেক বেল্ট 5ম ডান ডিগ্ৰীধাৰী তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ প্ৰশিক্ষক মাষ্টাৰ আজহাৰুল আমিনে বিগত 2018 চনৰ পৰা নলবাৰী টাউনৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যালয়ৰ চৌহদত সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ সমৰ কলাৰ লগতে আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। বিগত সময়তো মাষ্টাৰ আজহাৰুল আমিনৰ প্ৰশিক্ষণত জিলা, ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত বহুকেইগৰাকী খেলুৱৈয়ে অৰ্জন কৰিছে পদক। ক্ৰীড়া অনুৰাগীৰ আশা নলবাৰী টাউন সমৰ কলা একাডেমীৰ কুম্ফু খেলুৱৈৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, চেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 7576865295, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।